এই মঈনুদ্দিন আলী বুঢ়াজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতক দেশদ্ৰোহী ঘোষণা কৰি তেখেতক জেল হাজতে প্ৰেৰণ কৰিব লাগে। এই ABMCO ARMCO এনে ধৰণৰ সংগঠনবোৰ নিষিদ্ধ কৰিব লাগে। ABMCৰ এটা তথাকথিত নেতা মঈনুদ্দিন আলী বিৰুদ্ধে আজি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা আমি দিছপুৰ থানাত গোচৰ ৰুজু কৰিছোঁ। তেখেতৰ এই মন্তব্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু এইটো স্পষ্ট কথা। আমি দেখিছোঁ যে ABMCয়ে তেওঁলোকে প্ৰেছ মিট দি বা তেওঁলোকে সংবাদ মেল দি সেই নেতাগৰাকীক বহিষ্কাৰ কৰিছে বুলি শুনিছোঁ, কিন্তু বহিষ্কাৰ কৰাই নহয়। আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আৰু অসমৰ প্ৰশাসনক আমি এটি অনুৰোধ জনাইছোঁ বা বৰঞ্চ অসমীয়া হিচাপে দাবীও জনাইছোঁ যে এই মঈনুদ্দিন আলী বুঢ়াজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতক দেশদ্ৰোহী ঘোষণা কৰি তেখেতক জেল হাজতে প্ৰেৰণ কৰিব লাগে। আৰু কোনো কাৰণতে জানে কোনো ধৰণৰ এই ABMCO ARMCO এনে ধৰণৰ সংগঠনবোৰ নিষিদ্ধ কৰিব লাগে। এই সংগঠনবোৰে অসমৰ কাৰণে বিপদ কঢ়িয়াই আনিছে। একদম স্পষ্টকৈ কৈছোঁ, এনেধৰণৰ সংগঠনবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। মঈনুদ্দিনক যিমান পাৰে দেশদ্ৰোহী গোচৰ লগাই তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আচ্ছা, কেতিয়া কৈছিলে এই যিটো আপুনি ক'লে কি বুলি কৈছিলে? তেওঁ কৈছিলে যে অসমীয়া ভাষা নিষেধ কৰা হ'ব আৰু কৈছিলে যে লোকপিয়লত তেওঁলোকে যিসকল বঙালী সম্প্ৰদায়ৰ যিখিনি মুছলমান মানুহ আছে তেওঁলোকে এইবাৰ লোকপিয়লত তেওঁলোকে ৰাষ্ট্ৰীয় ভাষাটো তেওঁলোকৰ নিজৰ মাতৃভাষাটো বেংগলীত লিখিম বুলি কৈছিল, যিয়ে আৰু কৈছিল যে সেই লিখি মেলি অসমীয়া ভাষাটোক মাইনৰিটি বা সংখ্যাগৰিষ্ঠলৈ তেওঁলোকে ধাৱমান কৰিব বুলি তেখেতে এটা ভাবুকি প্ৰদান কৰিছিলে, যাৰ বিৰুদ্ধে ইতিমধ্যে সংবাদ মাধ্যমত আপোনালোকৰ জৰিয়তে আমি অসমবাসীয়ে এইটো কথা গম পায়। ইতিমধ্যে এই বিষয় লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য দিছে। আমি তাৰ কাৰণে আজি একত্ৰিত যুৱ পৰিষদে তেওঁৰ বিৰুদ্ধে আমি এটি গোচৰ ৰুজু কৰিবৰ কাৰণে দিছপুৰ থানাত উপস্থিত হৈছোঁ। ABMCৰ এটা তথাকথিত নেতা মঈনুদ্দিন আলী বিৰুদ্ধে আজি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা আমি দিছপুৰ থানাত গোচৰ ৰুজু কৰিছোঁ। তেখেতৰ এই মন্তব্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু এইটো স্পষ্ট কথা। আমি দেখিছোঁ যে ABMCয়ে তেওঁলোকে প্ৰেছ মিট দি বা তেওঁলোকে সংবাদ মেল দি সেই নেতাগৰাকীক বহিষ্কাৰ কৰিছে বুলি শুনিছোঁ, কিন্তু বহিষ্কাৰ কৰাই নহয়। আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আৰু অসমৰ প্ৰশাসনক আমি এটি অনুৰোধ জনাইছোঁ বা বৰঞ্চ অসমীয়া হিচাপে দাবীও জনাইছোঁ যে এই মঈনুদ্দিন আলী বুঢ়াজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতক দেশদ্ৰোহী ঘোষণা কৰি তেখেতক জেল হাজতে প্ৰেৰণ কৰিব লাগে। আৰু কোনো কাৰণতে জানে কোনো ধৰণৰ এই ABMCO ARMCO এনে ধৰণৰ সংগঠনবোৰ নিষিদ্ধ কৰিব লাগে। এই সংগঠনবোৰে অসমৰ কাৰণে বিপদ কঢ়িয়াই আনিছে। একদম স্পষ্টকৈ কৈছোঁ, এনেধৰণৰ সংগঠনবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। মঈনুদ্দিনক যিমান পাৰে দেশদ্ৰোহী গোচৰ লগাই তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আচ্ছা, কেতিয়া কৈছিলে এই যিটো আপুনি ক'লে কি বুলি কৈছিলে? তেওঁ কৈছিলে যে অসমীয়া ভাষা নিষেধ কৰা হ'ব আৰু কৈছিলে যে লোকপিয়লত তেওঁলোকে যিসকল বঙালী সম্প্ৰদায়ৰ যিখিনি মুছলমান মানুহ আছে তেওঁলোকে এইবাৰ লোকপিয়লত তেওঁলোকে ৰাষ্ট্ৰীয় ভাষাটো তেওঁলোকৰ নিজৰ মাতৃভাষাটো বেংগলীত লিখিম বুলি কৈছিল, যিয়ে আৰু কৈছিল যে সেই লিখি মেলি অসমীয়া ভাষাটোক মাইনৰিটি বা সংখ্যাগৰিষ্ঠলৈ তেওঁলোকে ধাৱমান কৰিব বুলি তেখেতে এটা ভাবুকি প্ৰদান কৰিছিলে, যাৰ বিৰুদ্ধে ইতিমধ্যে সংবাদ মাধ্যমত আপোনালোকৰ জৰিয়তে আমি অসমবাসীয়ে এইটো কথা গম পায়। ইতিমধ্যে এই বিষয় লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য দিছে। আমি তাৰ কাৰণে আজি একত্ৰিত যুৱ পৰিষদে তেওঁৰ বিৰুদ্ধে আমি এটি গোচৰ ৰুজু কৰিবৰ কাৰণে দিছপুৰ থানাত উপস্থিত হৈছোঁ।